মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলত অব্যাহত আছে বুঢ়ীদিহিং নদীৰ ভয়াৱহ খহনীয়া। চপৰা চপৰে খহিছে বুঢ়ীদিহিং নৈৰ পাৰ। ভয়াৱহ গৰাখহনীয়াৰ কবলত পৰি নৈৰ বুকুত যা গৈছে শ শ বিঘা সাৰুৱা কৃষিভূমি। ঘৰ ভেটি লৈও আহিছে চৰম ভাবুকি। চিন্তিত হৈ পৰিছে এতিয়া নৈপুৰীয়া ৰাইজ। বুঢ়ীদিহিং নৈত গৰাখহনীয়াৰ ফলত মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত মুগং পথাৰ, মাইচাং পানী, ধুমপানী, টেকেৰী, লংগাঁও, ৰদডুবা, আলুবাৰী আদিকে ধৰি বিভিন্ন গাঁৱলৈ আহিছে চৰম ভাবুকি। বুঢ়ীদিহিং নৈৰ গৰাখহনীয়াক লৈ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে। সদৌ ছাত্ৰ সন্থা পেঙেৰী বৰডুমচা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক উত্তম মোহনে অতি শীঘ্ৰেই গৰাখহনীয়া সমস্যা সমাধানৰ দাবী জনাইছে। অসম চৰকাৰ তথা জলসম্পদ বিভাগক মাৰ্ঘেৰিটাৰ বিভিন্ন প্ৰান্তত হৈ থকা গৰাখহনীয়া সমস্যা ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে সংগঠনটোৰ একাংশ নেতা কৰ্মীয়ে। নহয়, আচলতে আপোনালোকে নিশ্চিতভাৱে কিছুদিনৰ আগত দেখিছে যে যেতিয়া ব্যাপকভাৱে পানী বাঢ়িছিল, পানী বঢ়াৰ ফলত আমাৰ বহু ৰাইজৰ ক্ষতিপূৰণ হ'ল। বহু ৰাইজে বহুত ধন পশুধনৰ পৰা আদি কৰি বহু ধন তেওঁলোকে নদী পানীত যা জল। কিন্তু পৰৱৰ্তী সময়ত এই বিষয়বস্তুবোৰ লৈ যেনেধৰণৰ গুৰুত্ব প্ৰদান কৰিব লাগিছিল গুৰুত্ব প্ৰদান কৰা দেখা নাই। আৰু এটা কথা আচলতে ক'ব লাগিব যে আমাৰ ভাস্কৰ শৰ্মা ডাঙৰীয়া আজিলৈকে সদনত তেওঁলোকৰ আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ যোনবিলাক সমস্যা এই সমস্যা লৈ কিন্তু তেওঁ সদনত আজিলৈকে মাত এষাৰ মাতা দেখি নাপালোঁ। আচলতে তেওঁ এজন ব্যৰ্থ আমি MLA পালোঁ বুলি আমি ভাবিছোঁ। এজন ব্যৰ্থ আমাৰ ইয়াত MLA লাভ কৰিলোঁ। গতিকে এজন MLA আমি থকাতকৈ নথকাই ভাল বুলি ভাবিছোঁ। আৰু দেখিব আপুনি কেৱল মাত্ৰ তেওঁ এই গৰাখহনীয়া যেতিয়া হ'ব, বানপানী যেতিয়া হ'ব, বানপানী হোৱাৰ সময়ত তেওঁ কেৱল মাত্ৰ ৰাইজক মুখখন দেখাবলৈহে তেওঁ ৰাইজৰ মাজলৈ যায়। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।